নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ প্ৰায় কাশ্যপ ৱৰ্ল্ডৰ পৰা আপোনালোকক স্বাগতম জনাইছো। আজি আমি ৰবি গ্ৰহৰ দ্বাৰা নিৰ্মিত এটা যুগৰ বিষয়ে আমি আলোচনা কৰিম। চাওক, ৰবি গ্ৰহটো হ'ল গ্ৰহৰ ৰজা, গ্ৰহৰ সম্ৰাট। আৰু ৰবি যদি আপোনাৰ ভাল, তেনেহলে যিকোনো বিপৰ্যয়ৰ পৰা আপুনি আৰামছে উলিয়াই আহিব পাৰিব। এই ৰবিৰ পৰা বিভিন্ন ধৰণৰ যুগ কিছুমানৰ নিৰ্মাণ হয়, যিবিলাক শাস্ত্ৰত জ্যোতিষ শাস্ত্ৰত ইয়াক খুব ভাল বুলি কৈছে। আহক আজি আমি তাৰে এটা যুগৰ বিষয়ে আলোচনা কৰো, যাক কোৱা হয় বেছি যুগ। বেছি যুগটো হয় কি? চাওক, ৰবি দেৱতা যেতিয়া কুণ্ডলী এখনত যিটো ভাৱত থাকিব, সাপোজ ৰবি দেৱতা কৰ্কট ৰাশিত আছে, ঠিক আছে। ৰবি দেৱতাৰ এক ঘৰ আগত চন্দ্ৰৰ বাহিৰে, আৰু ৰাহু কেতুক আমি ইয়াতে নধৰো কাৰণ ছায়া গ্ৰহ হয়, চন্দ্ৰ আৰু ৰাহু কেতুৰ বাহিৰে যিকোনো গ্ৰহ যদি ৰবিৰ এটা ঘৰ আগত থাকে, তেনেহলে এই ঘৰটো নিৰ্মাণ হয়। এটা আমি কেনেকৈ গম পাম? সাপোজ ৰবি দেৱতা কৰ্কট ৰাশিত আছে, ৰবি দেৱতাৰ আগৰ ৰাশিটো হ'ব সিংহ ৰাশি, আৰু সেই সিংহ ৰাশিত যদি মংগল থাকে, বুধ থাকে, বৃহস্পতি থাকে, শুক্ৰ থাকে, শনি থাকে, ঠিক আছে, তেনেহলে এই বেছি যুগৰ নিৰ্মাণ হ'ব। আৰু এই বেছি যুগে কি কৰে মানুহৰ জীৱনত, যে খুব কম সাধনৰ মাজেৰে, মানে তেওঁ টকা পইচা কম হ'ব পাৰে, কিন্তু তেওঁৰ জীৱনটো খুব লাক্সাৰি ভাৱে, খুব কমফৰ্টেবল ভাৱে জীয়াব। খুব কম সাধনৰ মাজেৰে তেওঁ নিজৰ জীৱনটোক উপভোগ কৰিব। টকা পইচা কম থাকিব পাৰে, কিন্তু তেওঁৰ জীৱন শৈলীত কোনোদিনা কম নহয়, জীৱন শৈলী খুব ধুনীয়া হ'ব। এই বেছি যুগে সেই জাতক বা জাতিকাক তেনেকুৱা পৰিস্থিতিত লৈ আহে, আৰু খুব কম সাধনৰ মাজেৰে তেওঁ খুব ভাল জীৱন যাপন কৰিব পাৰে। আৰু এই বেছি যুগৰ ফলত কি হয়, যে গ্ৰহখনৰ গ্ৰহ কেইটাৰ যিহেতু ৰবি দেৱতাৰ কাৰণে বেছি যুগ নিৰ্মাণ হৈছে, সেই কাৰণে জাতক বা জাতিকাৰ তাৰ প্ৰভাৱ থাকে, আৰু সমাজতো তেওঁৰ মান প্ৰতিষ্ঠা থাকে। সেইকাৰণে আপোনালোকে কুণ্ডলীখনত চাই ল'ব যে কি কি যুগৰ নিৰ্মাণ হৈ আছে। যদি এনেকুৱা ভাল যুগৰ নিৰ্মাণ হৈ থাকে, তেনেহলে খুব কম টকা পইচাৰ পৰা, খুব কম সাধনৰ পৰাই মানুহ এজনে জীৱনত সুখ শান্তি সমৃদ্ধি লাভ কৰিব পাৰে।